ডুমডুমা আৰক্ষীৰ বৃহৎ সাফল্য ডুমডুমাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ ৪৪ কাৰ্টুন অৰুণাচলী সুৰাসহ এজন লোকক আটক ডুমডুমা আৰক্ষীৰ অৰুণাচলৰ মহাদেৱপুৰৰ পৰা কাকপথাৰ হৈ মাকুম বাৰেকুৰি গাঁৱলৈ নিয়া হৈছিল সুৰাখিনি গণতান্ত্ৰিক দিৱস উপলক্ষে ডুমডুমা আৰক্ষী আৰু সেনা বাহিনীয়ে হাবজানত স্থাপন কৰা নাকা চেকিঙত ধৰা পৰে অবৈধ সুৰাপৰ্তি দিয়াই বাহনখন সুৰা সৰবৰাহকাৰী অৰুণাচলৰ কৈলাশপুৰৰ যোগেন্দ্ৰ বৰুৱাক ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰে যোগেন্দ্ৰ বৰুৱা নামৰ লোকজনে বাহনত ভুৱা পঞ্জীয়ন নং ব্যৱহাৰ কৰি দীৰ্ঘদিনৰ পৰা এই অবৈধ কাৰ্যত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে নাই আজি আবেলি ৩টামান বজাতে আমি আমাৰ থানা আৰু ইণ্ডিয়ান আৰ্মি মাকুমৰ এই ৰেজিমেণ্টৰ লগত আমি একেলগে ইয়াত নাকা চেকিং বহাইছিলোঁ নাকা চেকিং বহোৱা অৱস্থাত মানে আমি এনেকুৱা চেক কৰি থকা অৱস্থাতে এই এজন মানে গাড়ী এখন লৈ আহি আছিলে তেতিয়া চেক কৰোঁতে তেওঁলোকৰ গাড়ীৰ পৰা এইখিনি মাল আমি উদ্ধাৰ কৰিছোঁ 44 কেছ মানে দুটা বটল কম আছে কোৱাৰ্টাৰ 44 কেছ আমি জব্দ কৰোঁ যোগেন্দ্ৰ বৰুৱা তেওঁ কৈলাশপুৰ কাকপথাৰ কৈলাশপুৰৰ পৰা আনি কিনে তিনিচুকীয়াত বাৰেকুৰিলৈ লৈ গৈ আছিলে মালখিনি হয় আজি আমাৰ ডুমডুমা পুলিচ ষ্টেচন আৰু মাকুম যি আৰ্মি শিখ ৰেজিমেণ্ট আছে আৰু লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট ডুমডুমা ব্ৰাঞ্চৰ তেওঁলোকৰ সহযোগত যৌথ সহযোগত আমি নাকা চেকিং বহাইছিলোঁ আৰু ২৬ জানুৱাৰী উপলক্ষে আমি নাকা চেকিংটো লগাইছিলোঁ বৰহাবজান এটি ৰোডত নিয়াৰ হিন্দুস্তান লিভাৰ ওচৰত তাতে আমি চেকিং কৰি থাকোঁতে এখন গাড়ী মানে অলপ সন্দেহজনক লাগিলে গাড়ীখনক আমি যেতিয়া ৰখাবলৈ ছিগনেল দিছোঁ তেওঁ ৰখা নাছিলে গুচি গৈছিলে তাৰপিছত আমি গাড়ীখন ভালদৰে ৰখাই মেলি চেকিং কৰিলোঁ গাড়ীখনৰ নাম্বাৰ আছিলে S23AE 7423 এখন কিয়া মডেলৰ গাড়ী আছিলে তাৰপিছত গাড়ীখন আমি চেকিং কৰি মেলি তাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা তাত উদ্ধাৰ কৰোঁ আৰু মানুহজনক সোধপোছ কৰি আমি জানিব পাৰোঁ তেখেতৰ নাম আছিলে যোগেন্দ্ৰ বৰা হয় ন ঘৰ আছিলে তেখেতৰ কৈলাশপুৰ আৰু তেওঁ উক্ত মদসমূহ সুৰাসমূহ তেখেতে বাৰেকুৰি অঞ্চললৈ লৈ গৈ আছিলে বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে আৰু আমাৰ এজ পাৰ আইনমতে আমি এক্সাইজ ডিপাৰ্টমেণ্টক তেখেতসকলে গোটেইখিনি কাম কৰিছে যেনেদৰে জব্দ কৰিবলৈ গোটেইখিনি কৰা হৈছে আৰু ইয়াতে এটা উল্লেখনীয় কথা আছে তেখেতে এই কাৰ্যৰ লগত হয়তো আমাৰ অনুমান হৈছে বহুত আগৰ পৰা জড়িত হৈ থাকিব পাৰে আৰু তেওঁৰ গাড়ীখনত যিটো নাম্বাৰ প্লেট লগাইছে সেই নাম্বাৰ প্লেটটো এই গাড়ীখনৰ নাম্বাৰ প্লেট নহয় আমি চেকিং কৰি গম পালোঁ যে বেলেগ অন্য এখনৰ গাড়ী তেওঁৰ নাম্বাৰ প্লেট ইয়াত ব্যৱহাৰ কৰিছে